লাহে লাহে বহু ঠাইত ইতিমধ্যে শীতকালৰ আগমন ঘটিছে। এনে সময়ছোৱাত ঠাণ্ডা পানীৰে গা ধোৱাটো এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। এই কাৰণতে বেছিভাগ লোকেই গৰম পানী স্নান কৰি ভাল পায়। সেয়ে বেছিভাগে স্নান কৰিবলৈ গিজাৰ আৰু ৱাটাৰ হিটাৰ ব্যৱহাৰ কৰে। গৰম পানীয়ে গা ধুলে শৰীৰত তৎক্ষণাত সকাহ পোৱা যায়। ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ এইটো এটা সহজ সমাধান। কাৰণ গৰম পানীয়ে গা ধুলে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। কিন্তু আপুনি জানেনে, গিজাৰৰ গৰম পানীৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে? গিজাৰৰ পানীৰে গা ধোৱাৰ পাৰ্শ্বক্ৰিয়াসমূহ জানিলেও আহক। উচ্চ ৰক্তচাপ বৃদ্ধি পায়। গিজাৰৰ গৰম পানীয়ে গা ধুলে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। ইয়াৰ ফলত ৰক্তবাহী নলী সংকুচিত হৈ পৰে। ফলত ৰক্তচাপৰ সমস্যা বৃদ্ধি পাব পাৰে, যিটো উচ্চ ৰক্তচাপ ৰোগীৰ বাবে বিপদজনক। ইয়াৰ উপৰিও হৃদস্পন্দনতো প্ৰভাৱ পৰাৰ সম্ভাৱনা বেছি। ইয়াৰ বাবে বিশেষজ্ঞসকলে কয় যে শীতকালত অত্যধিক গৰম পানীয়ে গা ধোৱাটো পৰিহাৰ কৰিব লাগে। ৰক্তচাপ বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকে সাধাৰণতে গিজাৰৰ পানীয়ে গা ধুব নালাগে। স্নায়ুৰ অতিৰিক্ত বিষ: বাৰে বাৰে গৰম পানীয়ে গা ধুলে গাঁঠি আৰু পেশীত চাপ পৰে। ইয়াৰ বাবে পেশী সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। পেশীৰ জঠৰতাৰ দৰে সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও স্নায়ু অতিৰিক্ত বিষৰ দৰে গুৰুতৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে। চুলি সৰা: গৰম পানীয়ে চুলি ধুলে চুলি সৰা আৰম্ভ হয়। গৰম পানীয়ে চুলি শুকান আৰু নিৰ্জীৱ কৰি তোলে। চুলি ধোৱাৰ বাবে গৰম পানী ব্যৱহাৰ কৰিলে চুলিৰ মানদণ্ডত প্ৰভাৱ পৰে। ছালৰ লগত জড়িত সমস্যা: গৰম পানীৰে গা ধুলে ছাল শুকাই যাব পাৰে। গৰম পানীয়ে ছালৰ পৰা প্ৰাকৃতিক আৰ্দ্ৰতা আঁতৰাই পেলায়। ফলত ছালখন ৰুক্ষ আৰু শুকান হৈ পৰে। ডিহাইড্ৰেশ্যন: গৰম পানীৰে গা ধুলে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। ইয়াৰ ফলত অত্যধিক ঘাম ওলায়। শৰীৰত পানীৰ অভাৱো হ'ব পাৰে। এইকাৰণে চিকিৎসকে গা ধোৱাৰ পিছত পানী খোৱাৰ পৰামৰ্শ দিয়ে। ইয়াৰ দ্বাৰা শৰীৰত পানীৰ অভাৱৰ ক্ষতিপূৰণ হয়। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ আনি থাকিম। আমাৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।